हाइलाकांदी में 29 मई से विकासशील कृषि संकल्प अभियान। हाइलाकांदी 28 मई प्री खरीफ सीजन को ध्यान में रखते हुए हाइलाकांदी में 29 मई से विकासशील कृषि संकल्प अभियान शुरू हो रहा है। यह अभियान 12 जून तक जिले के 168 गांवों में चलेगा, जिसका उद्देश्य किसानों को वैज्ञानिक और आधुनिक खेती के तरीकों से अवगत कराना है। जिला कृषि पशुपालन मत्स्य विभाग, ASRLM और प्रशासन की टीमें प्रतिदिन 4 गांवों में जागरूकता कार्यक्रम आयोजित करेंगी। करीब 11,200 किसानों को इससे लाभ मिलने की उम्मीद है। अधिक जानकारी के लिए किसान अपने क्षेत्रीय विभागीय कार्यालयों से संपर्क कर सकते हैं। नमस्कार, मोर नाम डॉक्टर सौरभ शर्मा। मैं कृषि विज्ञान केंद्र हाइलाकांदी बस्तु विशेष विशेषज्ञ हिसाबे काम कर आसो। अपनी जी सुधिसे ये पूरा मानने ऑल इंडियाते प्रोग्राम तो हम ये प्रोग्राम तो अपना जो मिनिस्ट्री ऑफ एग्रिकालचार एंड फार्मार्स वेलफेयर आसे तार माननीय आमार केंद्रीय मंत्री तेखेते ये प्रोग्राम तो तेखेते एक्चुअली इनिशिएटिव लैसे, तेखेते आगभाग लैसे और ये प्रोग्राम तो समग्र देशते हम। ये प्रोग्राम तो अपना एनेकुआ देशर प्राय 1.5 कोटी कृषकर ये प्रोग्रामटे सामरी लब और 7 अधिक जिलार মাজত 200ত বেছি বৈজ্ঞানিক দলে এই আপোনাৰ প্ৰগ্ৰামটোত অংশগ্ৰহণ কৰিব। ঠিক তেনেকৈ আমাৰ হাইলাকান্দি জিলাটো আমাৰ 29 মে'ৰ পৰা 12 জুনলৈকে এই প্ৰগ্ৰামটো হ'ব। এই প্ৰগ্ৰামটোত আপোনাৰ এনেকুৱা এই প্ৰগ্ৰামটোত আপোনাৰ দুটাকৈ টিম বনোৱা হৈছে। প্ৰত্যেক টিমত কৃষি বিজ্ঞান কেন্দ্ৰ, তাৰপিছত আপোনাৰ কৃষি বিভাগ, মীন বিভাগ আৰু পশুপালন বিভাগ, লগতে ASRLM এই সকলো সামৰি এই টিমত টিম মেম্বাৰ আছে। এই দুটা টিমে প্ৰত্যেক দিনে তেওঁলোকে ৰাতিপুৱা আৰু আবেলি 2 জায়গাত তেওঁলোকে প্ৰগ্ৰাম কৰিব। টোটেল প্ৰগ্ৰাম আপোনাৰ এদিনত 4টা হ'ব আৰু তেনেকৈ 14 দিন যদি আমি চাওঁ আমাৰ ইয়াত 56টা প্ৰগ্ৰাম হ'ব, 56টা প্ৰগ্ৰাম আমাৰ ইয়াত হ'ব হাইলাকান্দি জিলা, হাইলাকান্দি ডিষ্ট্ৰিক্টত। আৰু প্ৰত্যেক টিমৰ লগত এখনকৈ কৃষি ৰথ থাকিব। এই যোনখন কৃষি ৰথত আপোনাৰ এগ্ৰিকালচাৰ বা যিবিলাক মই ডিপাৰ্টমেণ্টৰ কথা ক'লোঁ, এই সকলো ডিপাৰ্টমেণ্টবিলাকৰ বিভিন্ন স্কিম বা তেনেকুৱা তথ্যবিলাক থাকিব কৃষকৰ কাৰণে। এই প্ৰগ্ৰামৰ উদ্দেশ্য এইটোৱে যে আপোনাৰ যে এই যে খাৰিফ ছিজন আহি আছে, এই খাৰিফ ছিজনে কৃষকে কেনেকৈ ভালভাৱে বৈজ্ঞানিক প্ৰযুক্তি, নতুন বৈজ্ঞানিক প্ৰযুক্তি আহৰণ কৰি কেনেকৈ ভালকৈ খেতি কৰিব পাৰি আৰু এই খেতি কৰাৰ পিছত কেনেকৈ আপোনাৰ স্বাৱলম্বী হ'ব পাৰি আৰু প্ৰডাকশ্যনটো বঢ়াব পাৰি, এইটোৱেই আমাৰ মাননীয় কৃষি মন্ত্ৰীৰ মানে এইটো প্ৰগ্ৰামটো যে ইনিচিয়েটিভ কৰিছে তাৰ পিছত তেখেতৰ পৰিকল্পনা। তো এইটো কাৰণে আমি সকলোৱে কাম কৰিছোঁ। এইটোত আমাৰ ডিষ্ট্ৰিক্ট প্ৰশাসন, জিলা প্ৰশাসনে আমাক বহুত সহায় কৰিছে, তেওঁলোকৰ গাইডেন্সত আমি আগবাঢ়িছোঁ। আমাৰ এইটোত ICR ইনষ্টিটিউট, ICR নিউ দিল্লী, আমাৰ জোনেল অৰ্গেনাইজেশ্যন ICR আটাৰী, আমাৰ যোনবিলাক আমাৰ বিভিন্ন আপোনাৰ আমাৰ নৰ্থ ইষ্টত যেনেকৈ নৰ্থ ইষ্টৰ কাৰণে ICR ৰিচাৰ্চ কমপ্লেক্স আছে, তেওঁলোকৰ গাইডেন্স আমি পাইছোঁ। আমি এই প্ৰগ্ৰামটো অতি সাফল্যমণ্ডিত কৰিবলৈ আমি চেষ্টা কৰিছোঁ। অহাকালি এই প্ৰগ্ৰামটোৰ শুভাৰম্ভণি হ'ব, মনাচৰা জিপিত শুভাৰম্ভণি হ'ব আৰু এইটোত আমাৰ কালি যিখিনি কৃষিৰথ থাকিব, কৃষিৰথ 2খনেই কৃষিৰথ কালি তাত থাকিব আৰু এই প্ৰগ্ৰামটোত আমাৰ এতিয়ালৈকে কনফাৰ্ম হৈছে আমাৰ DC মহোদয়, তেখেতে এই প্ৰগ্ৰামটোত জইন কৰিব আৰু আপোনাৰ তাতে এই কৃষিৰথ 2খনৰ ফ্লেগিং অফ হ'ব আৰু তাৰ পৰাই 2টা টিম নিজৰ বেলেগ জেগাত তেওঁলোক গুচি যাব। আৰু বেলেগ জেগা মানে কি, আমাক ইনষ্ট্ৰাকশ্যন দিয়া হৈছে যে হাইলাকান্দিত যিমানটা ব্লক আছে প্ৰত্যেকটো ব্লক টাচ কৰিব লাগিব। সেই হিচাপে আমি 2টা টিম বনাইছোঁ। তেওঁলোকে বেলেগ ব্লকত তেনেকৈ আমাৰ অলৰেডি ৰুট মেপ বনোৱা হৈ গৈছে। সেই অনুযায়ী তেওঁলোকে বিভিন্ন ঠাইত ডেইলি 2বাৰকৈ যাব। ধন্যবাদ।